Hello everyone, মই আজি বনাব ওলাইছোঁ বাটাৰ পনীৰ। বাটাৰ পনীৰ কেনেকৈ বনাওঁ ৰেচিপিটো চাই থাকক ভিডিঅ'টো। মই প্ৰথমতে গোটেই পনীৰটো ৰেডি কৰি লৈছোঁ। পনীৰটো ৰেডি কৰি বিলাহী, জালুক, আদা, ৰহুন গোটেইখিনি মই ভাজি লৈছোঁ। ভাজি পেলাই পানী দি অলপ সিজাই লৈছোঁ। তাৰপিছত মোৰ তাত আজি কাজু বাদাম নাই, সেইটো কাৰণে হালধিৰামৰ এইটো চলত বাদামটো লৈছোঁ। সেই বাদামটো দি আজি মই বাটাৰ পনীৰ বনাম। গোটেইখিনি ৰেডি কৰি লৈছোঁ। গৰম মছলা, ধনিয়া আৰু ৰেড চিলি আৰু দুটা আমুলৰ বাটাৰ ৰেডি কৰি লৈছোঁ সৰু সৰু, যিখিনি মোৰ ঘৰত আছে আৰু যোগাৰ। তাৰপিছত শুকান জলকীয়া এইখিনি দুটা ৰেডি কৰি লৈছোঁ, গোটা গৰম মছলা। তাৰপিছত বাদামটো ওলাই লৈছোঁ। এতিয়া আমি বিলাহী, আদা, ৰহুনখিনি গোটেইখিনি পেষ্ট কৰি ল'ম। তাতে গোটা জালুক, গৰম মছলা, ইলাইচি গোটেইখিনি আছে। তাৰ লগত বাদামটো আমি পেষ্ট কৰি বনাই ল'ম। বনাই লৈ গোটেই বাদাম আৰু বিলাহী গোটেইখিনি পেষ্ট কৰি ল'লোঁ। ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। ইয়াত গোটা জালুক আছে, লং, ইলাইচি গোটেইখিনি আছে, হৈ গৈছে। তাৰপিছত মই এতিয়া বাটাৰখিনি কেৰাহীত দি দিম। কেৰাহীটো গৰম হৈ আছে। গোটেইখিনি দুটা সৰু সৰু বাটাৰ লৈছিলোঁ, সেই বাটাৰ দুটাই মই দি দিছোঁ কেৰাহীত। অলপ গৰম হৈ গৈছে। তাত মই দুটা শুকান জলকীয়া আৰু ইলাইচি দুটা, বাকী অলপ গোটা গৰম মছলা দি দিছোঁ। ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি মই ইয়াত অলপ কালাৰৰ কাৰণে ৰেড চিলি, অলপ জ্বলাৰ কাৰণে বাটাৰ পনীৰটো জ্বলাৰ কাৰণে ৰেড চিলি। গোটেই পেষ্টটো আমি দি দিছোঁ। বিলাহী, বাদাম ধুনীয়াকৈ যিটো পেষ্ট আছিল তাৰে বাতিটো অলপ আখলি পেলাই দিলোঁ, অলপ পানী দি দিলোঁ। ধুনীয়াকৈ আমি মিক্স কৰি লৈছোঁ। এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। পেষ্টটো ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। তাত পানীও দি দিছোঁ অলপমান। এয়া উতলিব ধৰিছে। মছলাটো অলপ গ্ৰেভি নিচিনা বনাম। তাত ধনিয়া গুড়া অলপমান দি দিছোঁ। অলপ গৰম মছলা পাউডাৰ দি দিছোঁ, কম পৰিমাণে আৰু। ধুনীয়াকৈ আকৌ মিক্স কৰি ল'লোঁ। আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন। 10 টকীয়া বাদামেই দি কেনেকৈ মই আজি বাটাৰ পনীৰ মছলা বনালোঁ। চিম্পুলকৈ বনালোঁ। চাব বাৰু, আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে। খুব চিম্পুলত খাই ভাল লাগে কেতিয়াবা। মই উতলিব দিলোঁ। 5 পৰা 10 মিনিট মই কম জুই দি উতলিব দিলোঁ। তাৰপিছত মই অলপ দৈ দিছোঁ। মই ঘৰতে বনোৱা দৈ 2 চামুচ দি দিছোঁ। ধুনীয়াকৈ আমি মিক্স কৰি লৈছোঁ। এতিয়া জুইটো কম কৰি দিয়া হৈ আছে। বহুতে বহুত ধৰণৰ বাটাৰ পনীৰ মছলা বনায়। মই চিম্পুলকৈ বনাইছোঁ আৰু। এতিয়া আমি পনীৰখিনি দি দিলোঁ। এতিয়া আৰু মিক্স কৰি ল'ম ধুনীয়াকৈ। দেখিছে গ্ৰেভিটো কি দেখিবলৈ পাইছে, কি ধুনীয়া হৈছে কালাৰ। ফাইনেলি আমাৰ বাটাৰ পনীৰ মছলাটো হ'ব আৰু। খুব ধুনীয়া কালাৰ হৈছে আৰু খাবলৈও খুব ধুনীয়াই হয়। মই আগতেও বনাইছোঁ এনেকৈ।
তো ভাবিলোঁ এটা ভিডিঅ' যিখিনি মই জানো তো সেইখিনিতে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। তো দেখিছে কালাৰটো আৰু খুব ধুনীয়াকৈ গ্ৰেভিটো হ'বলৈ দিছোঁ। ফাইনেলি হৈছে আৰু আপোনালোকে ঘৰত ট্ৰাই কৰিব। মোৰ হৈ গৈছে, মই এতিয়া ওলাইছোঁ। মোৰ আজি এই ৰেচিপিটো কমপ্লিট হৈ গ'ল, বাটাৰ পনীৰ মছলা। আপোনালোকে ঘৰত ট্ৰাই কৰিব। 10 টকীয়া বাদামৰ পেকেট দিম কেনেকৈ বাটাৰ পনীৰ মছলা বনালোঁ, আপোনালোকে ঘৰত ট্ৰাই কৰিব। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। মাইনা দাস বুলি আছে মোৰ চেনেলটো, তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে ভাল পাইছে মোৰ এই ভিডিঅ'। আৰু আশা কৰোঁ আকৌ আগৰলৈকে এনেকৈ ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিম। বাই বাই।